হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি চেণ্টেন্স কমপ্লিশ্যনৰ ওপৰত আলোচনা কৰিম। এই ভিডিঅ'টোত যিমানখিনি কুৱেশ্যন আলোচনা কৰা হ'ব, গোটেইখিনি কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট হয় আৰু চিলেক্টেড কুৱেশ্যন হয়। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, ইট ইজ এ কমন ক্ৰিটিচিজম ডেট most of the academicians live in their desk, so they are not aware of the real life challenges. মানে কি কৈছে, একাডেমিচিয়ানসকলে এনেকুৱা ঠাইত বাস কৰে যাৰ কাৰণে তেওঁলোকে কি হয়, বাস্তৱ জীৱনৰ যিমানবিলাক চেলেঞ্জ আছে তাৰ কাৰণে তেওঁলোকে এৱাৰ নহয়। এটা অপশ্যন কেইটাৰ ভিতৰত এটা কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, আইভৰি টাৱাৰ্ছ। কিয় হ'ব মই ইয়াৰ নোটটোত লিখি দিছোঁ। টু লিভ এন আইভৰি টাৱাৰ মিনছ কি হয়, হেভিং ন' নলেজ অৰ এক্সপিৰিয়েঞ্চ অফ দ্য প্ৰেক্টিকেল প্ৰব্লেমছ অফ এভৰিডে লাইফ। মানে দৈনন্দিন জীৱনত যিমানবিলাক ঘটনা ঘটি থাকে, সমস্যা ঘটি থাকে, তাৰ প্ৰতি বিশেষ জ্ঞান নথকা বুজায়। কুৱেশ্যন নম্বৰ 2, দ্য পেচেঞ্জাৰ্ছ ৱেৰ এংগ্ৰি ডেছ দ্য এয়াৰলাইন ষ্টাফ এবাউট দ্য ডিলে। এইটো এটা প্ৰিপজিশ্যনেল ফ্ৰেজ হয়। এংগ্ৰিৰ লগত কেতিয়াবা এড হয়, কেতিয়াবা উইথ হয়। গতিকে কোনটো প্ৰিপজিশ্যনৰ লগত কেতিয়া কি হয়, যদি এইখিনি কনচেপ্ট ক্লিয়াৰ হ'ব লাগে, তেতিয়াহ'লে মই প্ৰিপজিশ্যনৰ ওপৰত 3টা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। সেই ভিডিঅ'কেইটা চালে কি হ'ব, প্ৰিপজিশ্যনৰ যিমানখিনি কনচেপ্ট ক্লিয়াৰ হ'ব বাকী আছে গোটেইখিনি ক্লিয়াৰ হৈ যাব, আৰু লগতে এনেকুৱা ধৰণৰ যিমানবিলাক প্ৰিপজিশ্যনেল ফ্ৰেজ আছে গোটেইখিনি বুজি পাব বা মনত আহিব কোনটোৰ লগত কেতিয়া কি বহে। এতিয়া আমি এইটো চাইছোঁ, এংগ্ৰি দ্য এয়াৰলাইন ষ্টাফ, মানে কাৰ লগত খং উঠিছে, কাৰ ওপৰত খং উঠিছে, এয়াৰলাইন ষ্টাফ মানে মানুহৰ ওপৰত। সেইকাৰণে কি হ'ব, ইয়াত উইথ হ'ব, অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। এড কেতিয়া হ'লহেঁতেন, যেতিয়া মানুহে কৰা কোনো দুখ গুণ বা কোনো বস্তুৰ ওপৰত খং কৰা বুজায়, তেতিয়াহ'লে এংগ্ৰি এড হয়। কুৱেশ্যন নম্বৰ 3, দ্য ষ্ট্ৰেটেজিজ ডেট দ্য কোম্পানী ডেছ টু চেল ইটছ প্ৰডাক্টছ ডেছ হাউচ টু হাউচ মাৰ্কেটিং। এতিয়া আমাক 2টা খালী ঠাই দিয়া আছে, সেই খালী ঠাইত অপশ্যনকেইটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব বহুৱাব লাগে। আমি যদি প্ৰথম চেণ্টেন্সটো চাওঁ, দেখা পাম যে দ্য কোম্পানী, এইটো এটা কি হয়, ছিংগুলাৰ ছাবজেক্ট হয়। ছিংগুলাৰ ছাবজেক্টৰ লগত সদায় কি হ'ব, ভাৰ্বটো ছিংগুলাৰ হ'ব, অৰ্থাৎ অপশ্যন বি আৰু ডি ভিতৰত কাৰেক্ট হ'ব। এতিয়া কোনটো কাৰেক্ট হ'ব আমি পিছৰ চেণ্টেন্সটো পঢ়ি চালে ভালকৈ বুজি পাম। টু চেল ইটছ প্ৰডাক্টছ হাউচ টু হাউচ মাৰ্কেটিং, এইটো দেখা পালোঁ যে আমি পিছৰ চেণ্টেন্সত ছাবজেক্টটো কি হয়, প্লুৰেল হয়। প্লুৰেল হ'লে ভাৰ্বটো কি হ'ব, প্লুৰেল হ'ব। গতিকে বিত আছে ইনক্লুড আৰু ডিত আছে ইনক্লুডিং, গতিকে ইনক্লুডটো হ'ল এটা প্লুৰেল ভাৰ্ব, সেইকাৰণে অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট। কুৱেশ্যন নম্বৰ 4, ষ্টক মাৰ্কেটছ ডেছ এট দ্য নিউজ অফ দ্য কুক। ষ্টক মাৰ্কেটৰ কথা আমি জানো যে ষ্টক মাৰ্কেটখন এনেকুৱা এটা হয়, কেতিয়াবা ই ফল হৈ যায়, ছাডেনলি ফল হৈ যায়, কেতিয়াবা ৰাইজ হয়, কেতিয়াবা ষ্টেবল থাকে, এনেকুৱা হয়। গতিকে এই অপশ্যনকেইটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? কাৰেক্ট হ'ব অপশ্যন নম্বৰ বি, প্লাংট। প্লাংট মানে কি হয়, মানে ফেল, ছাডেনলি ফল হোৱা বুজায় বা ৰেপিডলি ডিক্ৰিজ হোৱা বুজায়, তেনেকুৱা বুজায়। সেইকাৰণে ইয়াত চুইটেবল ৱৰ্ড কোনটো হ'ব, প্লাংট। কুৱেশ্যন নম্বৰ 5, পিপুল ৱেৰ প্ৰহিবিটেড ডেছ দেয়াৰ ভেহিকুলছ নিয়াৰ দ্য এণ্ট্ৰেঞ্চ অফ দ্য মেইন এডমিনিষ্ট্ৰেটিভ বিল্ডিং। মানে কুৱেশ্যনটোত কি কৈছে যে প্ৰশাসনিক ভৱনৰ চৌহদৰ ওচৰে পাঁজৰে মানুহক কি কৰা, তেওঁলোকৰ যান বাহন ৰাখিবলৈ মানা কৰা হয়। এতিয়া মানা কৰা হৈছিল। এতিয়া আমি যদি কুৱেশ্যনটো চাওঁ, এইটো এটা প্ৰিপজিশ্যনেল ফ্ৰেজ হয়, ফিক্স প্ৰিপজিশ্যন। সদায় প্ৰহিবিটেডৰ পিছত কি ব্যৱহাৰ হয়, ফ্ৰম ব্যৱহাৰ হয়। গতিকে আমি অপশ্যনকেইটা যদি চাওঁ, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি, ফ্ৰম পাৰ্কিং। কুৱেশ্যন নম্বৰ 6, এ পেয়াৰ অফ ব্লাণ্ট চিজাৰ্ছ ডেছ অন দ্য ডেস্ক। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ইজ লাইং। কিয় হ'ব, মই নোটত লিখি দিছোঁ। নোটখিনি মই এইকাৰণে লিখি দিছোঁ যাতে কেতিয়াবা কুৱেশ্যনটোৰ কনচেপ্টটো ক্লিয়াৰ নহ'লে নোটখিনি চাইও যাতে ক্লিয়াৰ কৰি ল'ব পাৰে। এ পেয়াৰ অফ চিজাৰ্ছ ইজ এ কালেক্টিভ নাউন হুইচ ইজ ট্ৰিটেড এজ ছিংগুলাৰ ছাবজেক্ট। এইটো এটা কি, ছিংগুলাৰ ছাবজেক্ট হিচাপে লোৱা হয়। ছিংগুলাৰ হিচাপে লোৱাৰ লগে লগে এই আৰখিনি কটা যাব, যিহেতু আৰটো ছিংগুলাৰ নহয়। গতিকে এ আৰু চিৰ ভিতৰত কাৰেক্ট হ'ব। এ আৰু চিৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? লে মিনছ টু প্লেচ ছামথিং ডাউনফল, while lie means to be a constant position on a surface. গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ইজ লাইন। কুৱেশ্যন নম্বৰ 7, কমপ্লিট দ্য চেণ্টেন্স উইথ সুইটেবল অল্টাৰনেটিভ। দ্য ছন আস্কড হিজ মাদাৰ ইফ হি। এইখিনিত কি বহিব,
আমি অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো বাচিব লাগে এতিয়া যদি চাওঁ এই সেন্টেন্সটো এটা কি হয় past tense হয় that's on asked এটা past tense হোৱাৰ লগে এই অপশ্যন এ আৰু বি টো কেনসেল হৈ যাব কাৰণ ইয়াত কেন আৰু মে আছে তাৰপিছত চি আৰু ডিৰ ভিতৰত এটা কাৰেক্ট হ'ব যেহেতু পাৰ্মিশ্যন লোৱা বুজাইছে পাৰ্মিশ্যন লোৱা বুজালে মে বা মাইটৰ ভিতৰত হৈ যায় সেয়েহে অপশ্যন নম্বৰ চি টো ইয়াত কাৰেক্ট হ'ব অৰ্থাৎ টোটেল সেন্টেন্সটো কি হ'ব দাसन asked his mother if he might go out question number 8 would you like to dash অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব অপশ্যন নম্বৰ বি meet her এটো কিহৰ কাৰণে হ'ব the verb from meet is a base from and is appropriate after would you like to question number 9 the thieves denied dash অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব কাৰেক্ট এনচাৰটো অপশ্যন নম্বৰ বি stealing the money কিহৰ কাৰণে হ'ব the correct expression to use after denied is the gerund from stealing gerund from মানে ing থকা from হয় গতিকে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি টোটেল সেন্টেন্সটো যদি মই পঢ়ি দিওঁ the thieves denied stealing the money question number 10 I will see you dash অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ কি হ'ব at the end of February টোটেল সেন্টেন্সটো পঢ়ি দিলে কি হ'ব I will see you at the end of February কিয় হ'ব the phrase at the end of is the correct idiomatic কি হয় expression in English to indicate a specific point of time কোনো এটা specific point of time indicate কৰিবৰ কাৰণে কি কৰা at the end of ব্যৱহাৰ কৰা এই ফ্ৰেজটো ব্যৱহাৰ কৰা হয় question number 11 if I were in your position তাৰপিছত অপশ্যন কেইটাৰ ভিতৰত কোনটো কাৰেক্ট হয় ইয়াত পঢ়ুৱাব লাগে আমি যদি অপশ্যন কেইটা চাওঁ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো কি হ'ব অপশ্যন নম্বৰ বি অৰ্থাৎ টোটেল পঢ়ি দিলে কি হ'ব if I were in your position I would not accept this compensation এটো কি হয় এটো এটা কন্ডিশনাল সেন্টেন্স হয় আৰু ফাৰ্স্ট এটো হয় কন্ডিশনাল ফ্ৰেজ বা ক্লোজ এই ক্লোজটো কি টেন্সত আছে এই সিম্পল পাস্ট টেন্সত আছে গতিকে সিম্পল পাস্ট টেন্সত থাকিলে যেটো মেইন ক্লোজ হ'ব এটো এতিয়াত মেইন ক্লোজটো হয়টা কি থাকিব would প্লাস ইনফিনিটিভ ফৰ্মত থাকিব সেই কাৰণে অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব question number 12 having written many novels and short stories তাৰ পিছত এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো লাগে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি she feels life is too fast to understand মানে তেখেতে কি কৰিলে তেখেতে অনুভৱ কৰিলে যে জীৱনটো বহুত ফাষ্ট হয় মানে বহল হয় ডাঙৰ হয় বুজিবৰ কাৰণে তো টোটেল সেন্টেন্সটো যদি পঢ়িলো কি হ'ব having written many novels and short stories she feels life is too fast to understand এইটো ইয়াৰ আগৰ কোৱেশ্চনটো আছিল এই ভিডিওটোৰ শেষৰটো কোৱেশ্চন গতিকে লাষ্টত এটা কোৱেশ্চন মই হোমৱৰ্কৰ কাৰণে ৰাখিছো এই কোৱেশ্চনটোৰ খালি ঠাইত কি হয় মোক কমেন্টত জনাই দিব গতিকে फ्रेंड्स আজিৰ ভিডিওটোত এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল এনেদৰে পৰীক্ষাৰ আগত যেহেতু পৰীক্ষালৈ বহুখিনি কম সময় আছে এই কম সময়খিনিত ইম্পৰ্টেন্ট টপিক কেইটাৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চনখিনি লৈ কিনে ভিডিও আকাৰে প্ৰভাইড কৰি থকা হৈছে গতিকে প্ৰতিটো ইম্পৰ্টেন্ট ভিডিও সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি এই ভিডিওটোৰ দ্বাৰা নিজকে উপকৃত হ'ম বুলি ভাবে বা হোৱা বুলি ভাবে তেতিয়াহলে ভিডিওটো লাইক কৰি দিব আৰু কমেন্ট কৰিব ধন্যবাদ